বিধায়কসকলৰ মাজতে এতিয়া আৰম্ভ হৈছে খোৱা কামোৰা কোনোবাই যদি কৈছে কোলা কাউৰী আন কোনোবাই কৈছে আকৌ ছাগলী এই প্ৰসংগৰে এতিয়া দুই বিধায়কৰ মাজত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হৈছে এই দুই বিধায়কক লৈ এতিয়া অস্বস্তিত পৰিছে এআইইউডিএফ যেটো সময় লোকসভা নিৰ্বাচনত এআইইউডিএফৰ যি আশা কৰা ধৰণে ফল পোৱা নাছিলে বা এক প্ৰকাৰ ধুলিচাপ হৈ গৈছিলে ধুবুৰীত তাৰ পাছতে এতিয়া এজনৰ পাছত আন এজন এআইইউডিএফৰ নেতাৰ মাজত আৰম্ভ হৈছে খোৱা কামোৰা কথাৰ কথাকতি আমি জনাই ল'ব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু সুজামুদ্দিন লস্কৰৰ মাজত বাক বিতণ্ডা আৰম্ভ হৈছে দুয়োগৰাকী এআইইউডিএফৰ নেতাৰ এই মন্তব্যৰ পাছতে এতিয়া আৰম্ভ হৈছে বাক বিতণ্ডা এআইইউডিএফত এতিয়া প্ৰসংগ হৈছে প্ৰশ্ন উত্থাপিত হৈছে এআইইউডিএফত যি ধৰণৰ নীতি হৈছে বা ভুবুলা ছাগলী লগতে কলা কাউৰীৰ প্ৰসংগৰে এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি যেটো সময়ত বিজেপিৰ জ্যেষ্ঠ নেতাই পদত্যাগৰ জোৱাৰ উঠিছে যেটো সময়ত বিজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে কেইজনমান শীৰ্ষ নেতাৰ বিৰুদ্ধে জ্যেষ্ঠ নেতাৰ সৰব হৈছে ঠিক সেই সময়তে আকৌ এআইইউডিএফতো আৰম্ভ হৈছে বিদ্ৰোহ অৰ্থাৎ বিধায়কসকলৰ মাজতে আৰম্ভ হৈছে খোৱা কামোৰা আমি জনাব বিচাৰিছো যিহেতুকে সিদিনা মাত্ৰ দুদিনৰ পূৰ্বে অনুষ্ঠিত হৈছিল এক আলোচনা যি এআইইউডিএফত এতিয়াৰ বৰ্তমানৰ বা আগন্তুক সময়ত কেনেধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নেতাসকলে কেনেদৰে কাম কৰা উচিত তেওঁলোকে ৰাইজৰ মাজলৈ কেনেদৰে যোৱা উচিত আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এই সমগ্ৰ বিষয়ে প্ৰাক্তন সাংসদ তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে আলোচনাৰ বা বৈঠকত মিলিত হৈছিল তাৰ পাছতে কি কাৰণে উপস্থিত নাছিল জাকিৰ হুছেইন লস্কৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু এই উপস্থিত নোহোৱাক লৈ এতিয়া আৰম্ভ হৈছে বাক বিতণ্ডা আমি প্ৰথমতে শুনাই ল'ব বিচাৰিছো সুজামুদ্দিন লস্কৰৰ সেই মন্তব্য যেটো মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে জাকিৰ হুছেইন লস্কৰে প্ৰথমতে আমি শুনাই ল'ব বিচাৰিছো সুজামুদ্দিন লস্কৰে কাক কলা কাউৰী আখ্যা দিছিলে তাতে এজনে কলেই যে এজন ছাগলী হৈ যাব তেনেকা কোনো কথা নহয় কাউৱাৰ নামত গান বাজি আছে বদায় ল'ৰা ছোৱালীবিলাকে কাউৱা কাউৱা কৈ আছে কিন্তু আমি এজন বিধায়ক আমি কাউৱাটো ক'লে কেনেকা হ'ব আমাৰ সতীৰ্থ বিধায়ক আমি এইবিলাক কথা নকওঁ কাক কৈছে আপোনালোকে ফেচবুক হোৱাটছএপত দেখিলে গম পাই যাব কোন বিধায়কক কাছত বহাই কাউৱা গানটো বাজি আছে চমটো দেখিলে গম পাই যাব আজিও আমি ফেচবুকত দেখিছো এটা গান আমাৰ এজনৰ বিধায়কৰ বাজি আছে বন্দুকত বন্ধু লাপাত্তা এইবিলাক আজিকালি আপোনালোকে জানে ছচিয়েল মিডিয়াত চালে গোটেই আহি যায় আজি ইলেকশ্যনৰ টাইমত কি হৈছে কি না হৈছে আপোনালোকে দেখিছে আমাৰ জিলাখনে দেখিছে এয়া সুজামুদ্দিন লস্কৰৰ মন্তব্য কাক কাৱা বা কলা কাউৰী বুলি ক'লে সেয়া সকলোৱে জানে আৰু তাৰ পাছত এই মন্তব্যৰ পাছতে জাকিৰ হুছেইন লস্কৰে উভতি ধৰিলে সুজামুদ্দিন লস্কৰৰ মন্তব্যৰ এতিয়া বৰ্তমান শুনাই ল'ব বিচাৰিছো জাকিৰ হুছেইন লস্কৰে কি বুলি কৈছিলে সুজামুদ্দিন লস্কৰৰ পোষ্টমৰ্টম কৰিলে ফাৰ্ষ্টতে এইজনক ছাগলীজনক কৰক এই ছাগলীজনক কৰিলে এনেই পাই যাব তেওঁ কৈছে যে গাদ্দাৰ আছে বুলি কৈছে আপোনাৰ মতে এতিয়া দলত আছে নে নাই আমি গদ্দাৰ বুলি কোৱা নাই ছাগলীবিলাক আছে মানে কি কৰিছে এই ছাগলী বুলি যাক আখ্যা দিছে তেখেতে কি কৰিছে আচলতে আপোনালোকে জানা নাই নেকি আপোনালোকে সকলোক পাতিছে তো কি কৰিছে কি কৰা নাই কোনটো কৰা নাই তেখেতে জনাজা কৰিলে তেখেতে গোটেইখিনি মাতি দিলে তেখেতে ঘৰটো এৰি ক'ত যাব সেইটোৱে বিচাৰিলে মানে এডিঅ'ক জানাজা দি দিলে এই জানাজা দিয়াজনে যদি মানে এনেকুৱা তেখেতৰ কথাত লৈ আমি কি ৰিয়েকশ্যন সেইটো নহয় আমি পাৰ্চনেলি আমাৰ গাটো বেয়া আছিলে আমি অলৰেডি আমি পাৰ্টিৰ পৰা পাৰ্মিশ্যন লৈ আমি
কৈছোঁ আগদিনা আমি আছিলোঁ ৰাতি 2টালৈকে আজমল চাহাবৰ লগত আমি আছিলোঁ আমি তেখেতক মানে আমি সন্মান কৰোঁ আমাৰ পাৰ্টি প্ৰেচিডেণ্ট নহ'লেও তেখেতে মুৰব্বী মানুহ এইটো সন্মান কৰোঁ আমি ছাগলীজনৰ লগত কথা পাতিব নোৱাৰোঁ নহয় কোনেও বিপক্ষৰ মানুহে কেতিয়াও আজমল বুলি কোৱা নাই বদৰ কৰিব বুলি এই শব্দটো কোৱা নাই তেখেতে কৈছে ফাৰ্ষ্ট তেখেতে সদায় দম্বালি মাৰে আপোনালোকৰ সন্মুখত আমি দেখিছোঁ যে আমি আমাৰ দেউতা আছিলে আমি দেউতাই হাৰাইছে মই হাৰাইছোঁ কিবা কিবি এইটো সদায় কৈ থাকে কিন্তু কেতিয়াও কোৱা নাই যে ইণ্ডিপেণ্ডেণ্ট খেলিছিলে 5,000 ভোট পাইছিলে তেখেতৰ দেউতা লাষ্টত পঞ্চায়ত ইলেকশ্যনত হাৰিছে এই টিকেটৰ কাৰণে UDFৰ কাৰণে পাৰ্টিৰ কাৰণে তেখেতে জিকি আহিছে এই ছাগলীটোৰ কথা কৈ আমি কি কওঁ আপুনি এতিয়া সতীৰ্থ বিধায়ককে ছাগলী বুলি কৈছে আপোনালোকৰ দলৰে ই যদি গদ্দাৰ ক'ব পাৰে আমি ক'ব নোৱাৰোঁ নেকি আপোনালোকে কৈছে এজন মানুহে ইমান কোৱাৰ পিছত সি কেনেকুৱা সাহস পালে এই মিটিঙত লাজ নাইতো এই মিটিঙত তেখেতে কিয় মানে ই মানুহজন কেনেকুৱা এটেণ্ড কৰিলে এইটো এটা ডাঙৰ প্ৰশ্ন ৰিয়েকশ্যনটো কি হয় ছাগলী নহ'লে এনেকুৱা এজন মানুহে এনেকুৱা কৈ তাৰপিছত যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো